ভিডিও রেকর্ডিং কৰি দিয়া আমরা অনলাইনৰ ক্লাছ হৈছিল এতিয়া আমি পেস্টেলৰ ছবি যে আকো আমাৰ এটা কথা মনত ৰাখিবা তোমালোকে যে এই ছবি এটা মই কথা পাতি থাকা শনিবাৰৰ সপ্তাহটোৰ ভিতৰত শনিবাৰ আৰু ৰবিবাৰৰ দিনটো এই সময়খিনি আটাইতকৈ মূল্যৱান এই সময়খিনি আটাইতকৈ মূল্যৱান সময় গতিকে এই সময়খিনি তোমালোকে যদি অনিষ্ট কৰা ক্লাছত আহি যদি তোমালোকে টাইম পাস কৰা কথা পাতি থাকা তেতিয়াহ'লে এনেই যাব আৰু এখন স্কুলত অলৰেডি ক্লাছ কৰি আপুনি এতিয়া আৰ্টৰ ক্লাছত আহিছা তাৰ পাছতো ভাগৰ লগা নাই যে তোমালোকক মানে কি আৰু ভগৱানে এটা শক্তি দিছে আৰু সেই শক্তিটো তোমালোকে মিছ দিয়ে কাম কৰা সময়খিনি ধুনীয়াকৈ এতিয়া আমি পেস্টেলৰ ছবি বহুতে আৰু বহুতে চিনাৰি হ'ব কিন্তু কালাৰবিলাকৰ ওপৰত বহুতৰ জ্ঞানবিলাক কম ধৰা মানে এডাল গছৰ কালাৰ আমি যেতিয়া কৰোঁ এডাল গছৰ কালাৰ কি দিব লাগে তোমালোকক মই আগেও শিকাইছোঁ তথাপিতো তোমালোকৰ ভুল তোমালোকক যদি মই এখন লেণ্ডস্কেপ কৰিবলৈ তোমালোকে আঁকা বেলেগ মই আঁকি শিকোৱাবিলাক পাহৰি ঠিক আছে মই এডাল গছ আঁকি দিছোঁ এই গছডাল তোমালোকে ক'বা যে গোটেই সহজ গছ কিন্তু জানানে এই গছডাল তোমালোকে যেতিয়া ডিপ্ল'মাত থাৰ্ড ইয়াৰ ফ'ৰ্থ ইয়াৰ ক'বা এনেকৈ গছ আঁকিলে নহ'ব তোমালোকে আউটলাইন টানিলে গছৰ টানি দিলে গছ নহ'ব কালাৰ তোমালোকে আউটলাইন নাটানাকে গছৰ ছবি আঁকিব এটা মই গছ দিছোঁ এখন লেণ্ডস্কেপ কৰিবৰ কাৰণে বহুত বস্তু সজাবৰ দৰকাৰ বহুত বস্তু দিব লাগে বুলি কোনো মানুহ গৰু ছাগলী জীৱ জন্তু এভৰিথিং কিবা কিবিলাক দিয়ে যদি এখন প্ৰাকৃতিক দৃশ্যত কয় যে গছ গছনি ঘৰ দুৱাৰ নদ নদী পাহাৰ পৰ্বত এনেকৈ লৈ এখন প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকা তেতিয়াহ'লে বেলেগ কথা কিন্তু যদি কয় এখন প্ৰাকৃতিক দৃশ্য তেনেহ'লে তোমালোকে ইমান বস্তু দেখুৱাৰ প্ৰয়োজন এনেকৈ এটা গছে এনেকৈ অকণমান মাটিটো দেখালে হ'ল এই মাটিখিনি তোমালোকে ওখ হয় এনেকৈ দুটামান ঘাঁহ বন দি দিলা দি দূৰৰ আমি এই আজাল দিওঁ এই আজালত তোমালোকক মই আগতে কৈছোঁ এই আজালত কি কয় দিগন্ত ৰেখা বুলি কয় হয়নে এই আজালত আমি দিবই লাগিব এই জেগাখিনি আমি পানী দেখাব পাৰোঁ নহ'লে আমি কি দেখাব পাৰোঁ মাটি দেখাব পাৰোঁ এইখিনি ওচৰৰ এনেকুৱা জেগা থাকে নাথাকে ওচৰৰ কিছু ওখ তাৰপিছত আকৌ নদীটো আছে অলপ তলত আছে নাইবা পথাৰ আছে পথাৰবিলাক হ'লে অলপ তলত থাকে আছে ন গতিকে এই আজডালৰ ওপৰত আৰু বেলেগ গাছ নহয় এতিয়া ইয়াৰ আছৰ ওপৰত আমি দিব পাৰোঁ আমি পাহাৰ অকণমান দিব পাৰোঁ দূৰৰ পাহাৰবিলাক যিহেতু আমি দেখা পাম গতিকে আমি পাহাৰখন দিব লাগিব যিহেতু অসমখন চাৰিওফালে পাহাৰ পৰ্বতেৰে ভৰা পাহাৰ চব জেগাতে আছে আমাৰ ইয়াত নাই কিন্তু দূৰৰ পাহাৰখিনি আমি দেখা পাওঁ সেইকাৰণে আমি পাহাৰটো এনেকৈ দেখাব পাৰোঁ আৰু পাহাৰখন দেখালে নহ'ব আমি সৰু সৰু গছ গছনিবিলাকো এনেকৈ দিব লাগিব চাবা পৰিষ্কাৰকৈ ছবিখন আঁকিব লাগিব বুজিলে এনেকৈ কিছুমান গছ গছনি আমি দিব পাৰোঁ কিছুমান জেগাত খালী এৰিব পাৰোঁ কিছুমান প্ৰত্যেকতে যে গছ থাকিব তেনেকুৱা কোনো কথা নাই এনেকৈ কিছুমান আমি খালী ৰাখিব পাৰোঁ আৰু বাকী জেগাত গছ দেখুৱাব পাৰোঁ হা এতিয়া আমি এইখিনি ব্ৰহ্মপুত্ৰ বুলিয়ে দেখুৱাব লাগিব এইটো এটা ডাঙৰ নদী হা এইটো নদী বুলিয়ে দেখালোঁ আমি এইখিনি পানী দেখাই দিলোঁ এতিয়া পানী দেখালে ইমান ডাঙৰ পানী থকা ঠাইখিনিত এখন নৌকাটো থাকিব নৌকা এখন দি দিলোঁ আমি হা নৌকাখন দি দিলোঁ আৰু নৌকাখন আঁকা গোটেই সহজ নৌকাখনত মানুহটো দিয়াও গোটেই সহজ এনেকৈ এটা শূন্য দিলা আৰু এনেকৈ এটা নদীটো বনাই দিলা ডাঙৰ শূন্য দি এনেকৈ দুটা লাচনি দিলা দি ইফালে দীঘলকৈ এটা লাচনি নৌকা এখন চলাই গৈ থকা নাৱৰীয়া হৈ গ'ল আৰু অলপ পানীৰ ঢোলটো অকণমান এইখিনি ছবিয়ে আমি একদম পেষ্টেল কালাৰ বহুত ধুনীয়াকৈ আঁকিব পাৰোঁ ড্ৰয়িংটো হৈ গ'ল এতিয়া ইমান ডাঙৰ এখন আকাশ ইয়াতে ক্লাউডছবিলাকতো আমি দেখা পাম মেঘবিলাক বগা বগা মেঘবিলাক তেতিয়া আমি মেঘবিলাক কিছু ডাঙৰ মেঘ আৰু দূৰৰ মেঘবিলাক আমি অকণমান সৰু এনেকৈ যিহেতু দূৰৰ মেঘবিলাক সৰু হয় আৰু এখন ওচৰৰ মেঘবিলাক এনেকুৱা ডাঙৰ হয় এইবিলাক আমি এনেকৈ মেঘবিলাক দিওঁ এতিয়া তোমালোকে যেতিয়া কালাৰ কৰিবা কালাৰ কৰিলে কি কৰিবা আকাশখনত ইয়াতে কমপ্লিট লাইট ব্লু প্লাছ হোৱাইট এইখিনি হোৱাইটে থাকক কোনো কালাৰৰ প্ৰয়োজন এটা কাম কৰিব পাৰা গ্ৰে কালাৰ যদি তোমালোকে ছাইডবিলাকত মেঘৰ ছাইডবিলাকত এনেকৈ ছাইডবিলাকত তোমালোকে গ্ৰে কালাৰ কৰি হোৱাইট প্লাছ কৰি দিব পৰা মেঘবিলাক বুজি পাইছা মেঘৰ কাম হ'ল আকাশৰ কালাৰটো হৈ গ'ল আৰু গছবিলাকৰ কালাৰটো কৰোঁতে
গছবিলাকৰ যেতিয়া কালাৰ কৰিবা এই কালাৰ কৰতে ইয়াতে ব্লু প্লাস ডিপ গ্ৰীণ ইউজ কৰিব লাগে ওচৰৰ অংশবিলাক যেহেতু ওপৰৰ পৰা সূৰ্যৰ পোহৰ পৰি থাকিব সূৰ্যৰ পোহৰটো ওপৰৰ ফালে পৰি থকাৰ কাৰণে ওপৰৰ অংশবিলাকত পোহৰ হৈ থাকে এই কাৰণে লাইট কালাৰ হয় The light color বুলি ক'লে আমি yellow color টো আটাইতকৈ পাতল ৰংটো হৈছে yellow color গতি এই কাৰণে আমি ওপৰৰ অংশবিলাকত yellow color আৰু তলৰ অংশবিলাকত আমি কি দিব লাগে ডাৰ্ক কালাৰ দিব লাগে এটা ডাৰ্ক কালাৰ তোমালোকে এটা ব্লু প্লাস ডিপ গ্ৰীণ ইউজ কৰিবা কিন্তু ইয়াৰ পিছৰ বিলাকত কিন্তু ডাঙৰ প্লাস বিলাকত তোমালোকে তেনেকে নহয় এটো সেফ গ্ৰীণ বনাই ল'ব এতিয়া মই কি কৰিম এনেকে এনেকে গছৰ গুৰি অংশবিলাকত পাতৰ গুৰি অংশবিলাকত মই কি দিম ডিপ ব্লু খানি দিম ধৰা ইমান মানলে আমি ডিপ ব্লু খানি আকৌ এই অংশখিনি ডিপ ব্লুৰ ওপৰতে আকৌ কি কৰিব লাগিব ডিপ গ্ৰীণ খানিব লাগিব হা ডিপ গ্ৰীণ খানি উঠি তাৰ ওপৰত এইখিনি ডিপ ব্লু প্লাস ডিপ গ্ৰীণ হৈ গল নেক্সট আমি যেতিয়া লাইট গ্ৰীণ কৰিম নোৱাৰা আমি ইয়াতে ডিপ গ্ৰীণ প্লাস ডিপ ব্লু প্লাস ডিপ গ্ৰীণ কৰি উঠাৰ পিছত ইমান মান অংশত তোমালোকে ডিপ গ্ৰীণ দিব লাগিব এইখিনি অনলি ডিপ গ্ৰীণ হা এইখিনি ডিপ গ্ৰীণ সিঙ্গল ডিপ গ্ৰীণ কিন্তু ডিপ গ্ৰীণ কালাৰটো কৰোতে তোমালোকে ইমান মানৰ পৰা ডিপ গ্ৰীণ কৰিবা নেক্সট আকৌ ইমান মানৰ পৰা লাইট গ্ৰীণ কৰিব লাগিব এইখিনি লাইট গ্ৰীণ আকৌ ইমান মানৰ পৰা এইখিনি লেমন তেতিয়া কালাৰবিলাক এডজাস্ট হৈ যাব ধুনীয়াকৈ মিলি যাব নহলে ভাগ দেখা যদি মই এইখিনি ডিপ গ্ৰীণ কৰো এইখিনি ব্লু কৰো এইখিনি লাইট গ্ৰীণ কৰো এনেকা ভাগ কৰি দেখালে বেয়া হ'ব নহয় যে কালাৰবিলাক ধুনীয়াকৈ মিলিব লাগিব এডজাস্ট হ'ব লাগিব বুজি পালা ইহতক এবাৰ দেখাই দিম ঘূৰাই দিম নেক্সট তোমালোকৰ এইখিনি হোৱাৰ পিছত হ'ব এইখিনি হোৱাৰ পিছত এতিয়া নেক্সট কি কালাৰ হ'ব ইয়াতে ব্ৰাউন প্লাস ডিপ ব্ৰাউন প্লাস লাইট ব্ৰাউন প্লাস এক সাইডে লেমন মনত ৰখনে গছডালত ব্ৰাউন প্লাস লেমন এইখিনি হোৱাৰ পিছত পাহাৰ কিখনত লাইট ব্লু প্লাস হোয়াইট বা লাইট ভায়োলেট প্লাস হোয়াইট পাহাৰ বিলাক দূৰৰ গছগছনি বিলাকৰ লাইট ব্লু প্লাস ইয়েলো লেমন ইয়েলো আৰু পানীখিনি তোমালোকে আকাশৰ কালাৰটো যেনেকে লাইট ব্লু প্লাস হোয়াইট কৰিলা অকণমান বগা অংশ নহয় কমপ্লিট লাইট ব্লু প্লাস হোয়াইট হৈ যায় আৰু এই যিখিনি নৌকাখনৰ কালাৰ কৰিছে নৌকাখনৰ কালাৰটো তোমালোকে ডিপ ব্লু কালাৰ দি থকা এনেকে আনি নৌকাখন ব্ৰাউন হ'ব জানে আৰু এইখিনি তোমালোকে একে কাম কৰিব লাগিব যেনেকে গছৰ তলৰ অংশ কৰিবা ডিপ ব্লু প্লাস ডিপ গ্ৰীণ তাৰ পিছত ডিপ গ্ৰীণ তাৰ পিছত লাইট গ্ৰীণ তাৰ পিছত লেমন ইয়েলো নহয় এবাৰ ডিপ ইয়েলো দিব লাগিব বা মিডিয়াম ইয়েলো কালাৰ হ'ব একদম ধুনীয়াকৈ কৰা মই চাম হ'ব